মুখ্যমন্ত্ৰীৰ সংবাদমেলত ফটাঢোল বজোৱা আখ্যা অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈৰ কাৰণ গোটেই বিষয়টো কেন্দ্ৰলৈ পঠিয়াব খোজা প্ৰক্ৰিয়াত কোনো ফল নধৰে বুলি মন্তব্য ভূপেন বৰা আৰু মীৰা বৰঠাকুৰক কেন্দ্ৰ কৰি যি অশ্লীলতাৰ ৰাজনীতি চলাইছে সেই কথাত লজ্জাবোধ কৰি এনে ৰাজনীতি ঘৃণনীয় বুলি মন্তব্য লুৰিণজ্যোতি গগৈৰ আনহাতে ৰাজনীতিৰ নামত শাৰীৰিকভাৱে আক্ৰমণৰ ঘটনাৰ ওপৰতো তেওঁ তীব্ৰ সমালোচনা কৰে বিজেপিৰ টিকট বঞ্চিত আৰু অগপৰ কেইবাজনো নেতা মন্ত্ৰী শীঘ্ৰেই অজাপত যোগদান কৰিব বুলি ঘোষণা লুৰিণজ্যোতি গগৈৰ বিশেষকৈ বৃন্দাবন গোস্বামী কমলা কলিতা উৎপল দত্ত আদি প্ৰসংগত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত এনেদৰে জানিবলৈ দিয়ে তেওঁ আসন বুজাবুজি ক্ষেত্ৰত 85% সম্পন্ন হৈছে আৰু 7 দিনৰ ভিতৰত সকলো স্পষ্ট হ'ব বুলি জানিবলৈ দিয়ে অজাপৰ সভাপতি গৰাকীয়ে ইফালে মুখ্যমন্ত্ৰীৰ পত্নীৰ মাতৃৰ বিষয় জুবিন গাৰ্গৰ ন্যায় আৰু উন্নয়নৰ ফোপোলা স্বৰূপ আদি বিষয় সামৰি বিৰোধীৰ মূল নিৰ্বাচনী ইছ্যু হ'ব বুলি জানিবলৈ দিয়ে লুৰিণজ্যোতি গগৈয়ে আজি পাঠশালাৰ আজাদ ভৱনত অজাপৰ বুথ সন্মিলনত উপস্থিত হৈ সাংবাদিকৰ আগত এনেদৰে মন্তব্য আগবঢ়াই অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে নিউজ ডেস্ক ৰিপৰ্ট ডিজিটেল আসাম লাইভ সম্পৰ্কত আলোচনা বিলোচনা সম্পূৰ্ণ হয় যথেষ্ট সংখ্যক সিটৰ ক্ষেত্ৰত আমাৰ বুজাবুজিটো ইতিমধ্যে সম্পূৰ্ণ হৈছে উৎপল দত্ত বৃন্দাবন গোস্বামী ৰমেন্দ্ৰ নাৰায়ণ কলিতা আৰু এইসকল নেতা আপোনালোকৰ দলত আহিব বুলি ব্যাপক চৰ্চা এই সন্দৰ্ভত কি জনাব নিশ্চয় চৰ্চাটো থাকিবই ৰাজনীতিত আৰু আলোচনা বিলোচনা বহু দিনৰ পৰা আপোনালোকক আগতেও কৈছিলো যে আমাৰ লগত শাসকীয় দলৰ মানে মন্ত্ৰী বিধায়ক শাসকীয় দলৰ সহযোগী তেওঁলোকো শাসনত আছে এজিপি দলৰো তেওঁলোকৰ প্ৰাক্তন মন্ত্ৰী বা যিসকল বিধায়ক তেওঁলোকৰ লগত যোগাযোগ আমাৰ চলি আছে বৰ্তমানৰ বিধায়কৰ লগতো যোগাযোগ চলি আছে কিন্তু গোটেই কথাটো হ'ল যে যেতিয়া তেওঁলোকে চূড়ান্ত সিদ্ধান্ত ল'ব বা যোগদানৰ দিন বাৰ ঠিক হ'ব তেতিয়া আমি কথাবোৰ প্ৰতিভা হাজৰিকা আৰু এই ৰমেন কলিতাই সামাজিক মাধ্যমত নৎসাত কৰিছে অপপ্ৰচাৰ শিক্ষা দিছে না চাওক মই কাৰো নাম কোৱা নাই কেতিয়াও কোৱা নাই মই কৈছো যে কথা পাতি আছে বহুত মানুহে আৰু অহাটো মানে অহা সিদ্ধান্ত চূড়ান্ত হলে ৰাজহুৱাকে আমি ঘোষণা কৰিম কিন্তু আমি মন্ত্ৰীৰ কথা কোন মন্ত্ৰীৰ কথা চলি আছে চাওক মই সেইবোৰ একোৱে কাৰো নাম ক'ব খোজা নাই টিকেট বহুতৰ কাটিব আৰু পুৰণা বিজেপিৰ স্থান নাইকিয়া হৈছে এইটো আপোনালোকে জানে পুৰণা বিজেপিৰ মানুহৰ নাম কাটিবৰ কাৰণে আৰু মইতো কৈছো যে এইটো বেদখল হৈ গ'ল এতিয়া বিজেপিটো এতিয়া বাহিৰৰ পৰা অহা বহিৰাগত যিসকল আছে তেওঁলোকৰ দ্বাৰা এতিয়া বেদখল হৈ গ'ল এতিয়া আৰু পুৰণা ত্যাগ কৰা আদৰ্শৰ প্ৰতি সাংঘাতিক দায়বদ্ধতা থকা মানুহেৰে বিজেপি পৰিচালিত নহয় আহিব পাৰে আপোনালোকে অকমান অপেক্ষা কৰক আমিও কথা পাতি আছো চূড়ান্ত নোহোৱাকে কেনেকে কম কিন্তু কথাটো পাতি আছো আপোনালোকক মই যিটো কথা কৈছো আপোনালোকে কিছু কিছু এতিয়া অলপ চলপ গম পাইছে মইতো মিছা কথা কোৱা নাই বহুত দিনৰ পৰা আহিলেতো কমে চূড়ান্ত হলে সিদ্ধান্ত কথা পাতি আছো কথা পতা কথাটো এই সভালে এই যিটো মঞ্চ এই মঞ্চলৈ আহোঁতে আগৰবাৰ সভাটো আপোনালোকে সুধিছিলে তেতিয়াও কৈছো কথা মই এতিয়াও সলনি কৰা নাই কথা পাতি আছো কিন্তু সিদ্ধান্তটো তেওঁলোকৰ আমিতো কথা পাতিয়ে থাকিম বছৰ বছৰ ধৰি মূল ইস্যু কি হ'ব ৰাজনীতিত কি ইস্যু লৈ এইবাৰ ৰাইজৰ ওচৰত যাব আপোনালোক বিৰোধী ঐক্য মঞ্চ এইবাৰ আটাইতকৈ বেছি এবাৰ সংকটৰ কথাটোৱে হ'ল যে বিজেপি দলে তেওঁলোকে যিবোৰ প্ৰতিশ্ৰুতি দিছিলে সৰহভাগ প্ৰতিশ্ৰুতি পালন নকৰিলে আৰু দ্বিতীয়তে তেওঁলোকে বিজেপি দলটোৱে অসমৰ ৰাইজৰ ওচৰলৈ যেতিয়া তেওঁলোকে যোৱাবাৰ তেওঁলোকে নিৰ্বাচনত যেতিয়া আহিছিল তেওঁলোকে যিবোৰ মূল কথা কৈছিলে জাতীয় বিষয় হওক বা আমাৰ মৌলিক বিষয় দাম মূল্য বৃদ্ধি কৰ কাটলৰ বোজা এই কথা বতৰাবোৰ মানুহৰ মাজলৈ এইবাৰ লৈ যাব লাগিব এইবাৰ আমাৰ কথা হ'ব যে আমি অসমক তেওঁলোকে যি সাম্প্ৰদায়িক পৰিৱেশ সৃষ্টি কৰা যিখন অসম তেওঁলোকে সৃষ্টি কৰিছে এইখন আমি নাইকিয়া কৰিম তেওঁলোকৰ সাম্প্ৰদায়িকতাৰ পৰিৱেশটো নাইকিয়া কৰি মানুহৰ মাজত গণতান্ত্ৰিক প্ৰমূল্য আৰু ঐতিহ্য থকা মানুহৰ মাজত ঘৃণা সাম্প্ৰদায়িকতা বিভাজনৰ ৰাজনীতি নাইকিয়া কৰি সমন্বয়ৰ পৰিৱেশ এটা গঢ়িব লাগিব তাৰ লগে লগে দ্বিতীয় কথাটো হ'ল উন্নয়নৰ কথাটো উন্নয়ন প্ৰকৃততে আমাৰ গাঁৱে ভূঞে থকা মানুহৰ তেওঁলোকৰ প্ৰকৃত উন্নয়ন হৈছেনে নে কেৱল মাত্ৰ তেওঁলোকৰ ওচৰত হাত পাতি থাকিব লগা পৰিৱেশ হৈছে জনকল্যাণকামী চৰকাৰ এখনৰ আঁচনি দিয়াৰ দায়িত্ব আছে কিন্তু একেলগে আমি অসমৰ উন্নয়নৰ কাৰণেও কাম কৰিব লাগিব আমাৰ মানুহৰ ওচৰলৈ পইচা অহাৰ পৰিৱেশ আমাৰ ৰাইজ ধনী হোৱাৰ পৰিৱেশ তাৰ কাৰণে আত্মনিৰ্ভৰশীল কেনেকৈ হ'ব পাৰে
আৰু বিগত সময়ছোৱাত যিবোৰ প্ৰতিশ্ৰুতি তেওঁলোকে বিশেষকৈ 6 জনগোষ্ঠী জনজাতিকৰণৰ কথা কৈছিল, এইবোৰ নাই কৰা। জুবিন গাৰ্গ ডাঙৰীয়াক তেওঁলোকে ন্যায় মৃত্যুৰ পিছত ন্যায় দিম বুলি কৈছিলে, নিদিলে। সেইবোৰ কথা এবাৰ ডাঙৰ, মই ভাবো যে মূল ইছ্যু হ'ব। আৰু পৰিয়ালকেন্দ্ৰিক দুৰ্নীতি, মুখ্যমন্ত্ৰীৰ পত্নী, পুত্ৰ, তেওঁলোকৰ যিবোৰ দুৰ্নীতিৰ মানে বিশাল তেওঁলোকৰ মহাসাগৰ যিটো গঢ়িছে, সেইবোৰ এবাৰ মানুহৰ মাজলৈ লৈ যাব লাগিব। কাৰণ 1250 টকাৰ যেতিয়া ওজন মুখ্যমন্ত্ৰীৰ পত্নীৰ 10 কোটি টকা ৰাজসাহায্যৰ লগত হয়, তেতিয়া সকলো ৰাইজে দেখিছে যে যিখন তোলাচনী বা যিখন দগা পাল্লা লৈ থাকে, মুখ্যমন্ত্ৰীৰ পত্নীৰ ফালে ওজনটো বেছি। তাৰমানে 1250 টকাৰ লগত বাগানৰ ওজনৰ তুলনা হৈছে, 1250 টকাৰ লগত তেওঁলোকৰ বন্দা ইণ্টাৰনেশ্যনেলৰ তেওঁলোকৰ তুলনা হৈছে, 1250 টকাৰ লগত। কাৰণ ইফালে তেওঁৰ পত্নীও মহিলা, আৰু জনগণক 1250 টকা 10,000 যিসকলক দি আছে, 1250ক যেতিয়া 30 হৰণ কৰে, দেখা পাইছে যে 41.67 টকাহে মানুহে দিনে পায়। 41.67 টকাত দাইল পায় নে নেপায়, এতিয়া মিঠাতেল পায় নে নেপায়, এইটো হিচাপ কৰা মানুহে আৰম্ভ কৰিছেতো। যিটো মুখ্যমন্ত্ৰীৰ পত্নীৰ কথা কৈছে, হয়, মুখ্যমন্ত্ৰীয়ে কালি কৈছে অইন মন্ত্ৰীৰো পত্নীৰ নামত বিভিন্ন সা সম্পত্তি আছে, সেইবিলাকত কওক তেওঁ কোনে বাধা দি ৰাখিছে? তেওঁকতো বাধা দিবলৈ আমি নহয়, ঠিকে আছে, তেওঁক কওক, তেওঁ নকয় কিয়? মুখখন কিয় বন্ধ কৰি ৰাখিছে? তেওঁৰ মানে সহযোগী কোন কোন মন্ত্ৰী কি আছে সেইবোৰ কওক। আমিতো তেওঁকে কৈ আছো, কাৰণ মুখ্যমন্ত্ৰী, কাৰণ মূল নেতাজনৰ কথা ক'ব লাগিব। গতিকে আমাৰ সাধাৰণ মানুহৰ লগত আমি তুলনা কৰিছো। 1250 টকা, 10,000 টকা, 10,000ক আপুনি হেৰিয়ে হৰণ কৰক 12 মাহেৰে। ইমান দিন যে চেণ্ডেল খৰ গৈ গুচি গ'ল। বহুত এইবোৰ আঁচনি ল'বলৈ যাওঁতে আপোনালোকে গম পাইছে, অসুস্থ হৈ ক'ৰবাত মৃত্যুৰ মুখতো পৰিছে। এইবোৰ জীৱনৰ মূল্যটোৰ দাম কি 1200 টকা আৰু 1250 টকাৰ 10,000 লগত তুলনা কৰিব পাৰি নেকি? বন্দা ইণ্টাৰনেশ্যনেল স্কুলৰ লগত 1250 টকা তুলনা হয় নেকি? বা ৰিজৰ্ট মানে কাজিৰঙা ৰিজৰ্টৰ লগত তুলনা হয় নেকি? মাটি হাজাৰ বিঘা মাটি পত্নীৰ নামত থকা মাটিৰ লগত 1250 টকা তুলনা হয় নেকি? তুলনা কৰিছো মুখ্যমন্ত্ৰী। আপুনি কৈছে মিত্ৰতাত আপোনালোকৰ আলোচনা চলি আছে,